ছাত্ৰীসকল চোৱা আজি আমি আৰম্ভ কৰিব গৈছোঁ জাতীয় বিদ্যালয় মেথমেটিক্স ক্লাছ 8 আমাৰ লেসনটো হ'ল সংহতি ঠিক আছে সো আমি সংহতি আৰম্ভ কৰিম এতিয়ালৈকে আমি কোৱেশ্চন নম্বৰ 7 লৈকে কমপ্লিট কৰি পেলাইছো এতিয়া আমি কৰো কোৱেশ্চন নম্বৰ 8 সো কোৱেশ্চন নম্বৰ 8 দিয়া আছে আমাক খালি ঠাই পূৰ কৰা সো এইগিটা বিষয় অলৰেডি আমি ডিসকাস কৰিছো ইউনিয়ন ইন্টাৰসেকশন অন্তৰ ঠিক আছে এইগিটা অলৰেডি আলোচনা কৰিছো এতিয়া আমি জাস্ট ইয়াৰ মানকিটা বহাব লাগে এটো খালি ঠাই পূৰ কৰিব লাগে তো হুনকালে আমি পূৰ কৰিব পাৰো কিন্তু বস্তুটো বুজি পেলাই গলে বেছি ভাল হ'ব সোৱা কেনেকে সো ইয়াত সোৱা এটা সংহতি দুটাৰো কি ওলাব লাগে মিলন মানে ইউনিয়ন ঠিক আছে সো এটো এক্সাম্পলত বুজি আমি কৰো সোৱা এটা আমি এক্সাম্পল লম এটো পাৰ্টত সো এটা সংহতি আছে ইয়াৰ কিছুমান মৌল আমি ললো 1 2 3 ওকে এ আৰু এটা সংহতি ইয়াৰ মৌল আছে 1 2 3 যেটো এ এটোৱে হয় তেন্তে এ হেতুৱে হ'ব বুজি পাইছা এ যদি 1 2 3 আছে তেন্তে এ 1 2 3 হ'ব তেন্তে দুটাৰো ইউনিয়ন বা মিলন কি হ'ব 1 2 3 হ'বনে মিলন মানে কি প্ৰথম বুজা মিলন মানে হৈ গল যে ইয়াত থকা যিবোৰ মৌল আছে ইয়াত থকা মৌল বা ইয়াত থকা মৌল গুটেকিটা এটা সংহতি ইয়াত থকা বা ইয়াত থকা দুটাৰো এটা সংহতি ঠিক আছে তো আমি চাও ইয়াতে কি আছে 1 2 3 ইয়াতে কি আছে 1 2 3 তো আমি ইয়াতে কি লব পাৰো 1 লব পাৰো ইয়াত দুবাৰ আছে তো আমি এবাৰ লম দুবাৰ আছে আমি এবাৰ লম দুবাৰ আছে আমি এবাৰ লম ঠিক আছে তো এ ইউনিয়ন এ কি হৈ যাব 1 2 3 এতিয়া তুমি চোৱা 1 2 3 টো কি হয় এ হয় তেন্তে আমি ইয়াতে কি লিখিব পাৰো এ ঠিক আছে নেক্সট এ ইন্টারসেকশন এ তে এ টু হয় এটো মুছি দিও সো এ হয় এটো এ হয় এ ইন্টারসেকশন মানে দুটাৰ যেটো কমন আছে কমন মানে সাধাৰণ ইয়াত চোৱা কি আছে সাধাৰণ 1 1 সাধাৰণ আছে তো আমি লিখিব পাৰো 1 2 2 সাধাৰণ আছে 2 লিখিব পাৰো 3 3 সাধাৰণ আছে 3 লিখিব পাৰো তেন্তে এটো কি হ'ব এ তেন্তে আমাৰ কি আহিব তো এ এটা চোৱা a minus a a আছে আৰু a আছে a আৰু a এর মাইনাস কি হ'ব চোৱা মাইনাস মানে হৈ গল যিবোৰ 8 আছে কিন্তু 8 নাই এটা এনে কি মৌল আছে যেটো 8 আছে কিন্তু 8 নাই সো এনে কোনো মৌলই নাই সো 8 যিকিটা আছে এইকিটা আকৌ 8 আছে তেন্তে 8 থাকা এনে কোনো মৌল নাই যেটো 8 নাই গুটেকিটা 8 থাকা মৌল গুটেকিটা 8 আছে ইয়াত থাকা গুটেকিটা মৌল ইয়াত আছে তেন্তে a minus a কৰিলে কি আহিব 5 তাৰমানে এটো কি হৈ যাব ৰিক্ত সংহতি মানে ইয়াতে একো এনেকে নাই তাৰমানে আমি নাই অৰ্থাৎ হৈ গল ৰিক্ত সংহতি ঠিক আছে এই চোৱা ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হৈ গল ৰিক্ত সংহতি মানে কি ৰিক্ত সংহতি মানে হৈ গল এটা এনেকে সংহতি যত এটা মৌল নাই এটা এনেকে সংহতি যত এটা মৌল নাই খালি আছে তেন্তে আমি কি লিখো ইয়াৰ জায়গাত a = 5 লিখি দিও তাৰমানে ইয়াতে এটাও কি নাই মৌল নাই ঠিক আছে এটো এটা সংহতি হল যত এটা মৌল নাই আৰু তাৰ লগত যদি a এর ইউনিয়ন কৰি দিও 8 কি আছে 8 আছে 1 2 3 আৰু এটো 8 কি আছে বা এটো ৰিক্ত সংহতি মানে কি খালি সংহতি এটো মানে খালি সো ইয়াৰ লগত এটো যদি আমি ইউনিয়ন কৰো বা মিলন কৰো তেন্তে এইগিটা আহিব বুজি পাইছা সো আমি কি লিখিম এটো হৈ যাব a এটো বুজা এতিয়া a হৈ গল 1 2 3 ৰিক্ত সংহতি খালি আছে তো দুটাটো কমন কি আছে কমন আছে কিবা নাই এটা কমন নাই নহয় যেতিয়া নাই তো নাই মানে হৈ গল তোমাৰ ৰিক্ত সংহতি ঠিক আছে a - 5 সো a - 5 মানে কি যত এটাও নাই আই a মানে কি ইয়াত কিবা এটা আছে তেন্তে এটোৰ লগত এটো যদি মই অন্তৰ কৰো তাৰমানে ইয়াত থকা আৰু ইয়াত নথকা তো ইয়াত তো নাই একো তেন্তে আহিব কি a আহিব তেন্তে এটা আমি কি লিখিম a এটো চোৱা n মানে হৈ গল স্বাভাৱিক সংখ্যা w মানে হৈ গল পূৰ্ণ সংখ্যা তো স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা যদি আমি মিলন কৰো চোৱা n মানে কিমান আছে 1 2 3 4 5 6 এনেকে এই স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় w 0 ৰ পৰা আৰম্ভ হ'ব 3 4 5 6 and so on তো দুটাৰো মিলন লও
তেন্তে ইয়াৰ যিমানখিনি মল আৰু ইয়াৰ যিমানখিনি মল গোটেইকেইটা আহি যাব প্লাছ 0টো আহিব তাৰমানে যিটো n ইউনিয়ন w হ'ব তাতে 0 পৰা আৰম্ভ কৰি 1 2 3 4 5 6 7 আৰু গোটেইকেইটা মল সো ইউনিয়ন মানে হৈ গ'ল ইয়াৰ আৰু ইয়াৰ দুটাও লৈ লোৱা কিন্তু যিকেইটা ডাবল ডাবল আছে সেইটো এবাৰ এবাৰ লিখি দিয়া সেইটো ইউনিয়ন হয় সেটা আমি 0টো লৈ পেলাই লিখিব পাৰিম কাৰণ 0টো আহিব ইয়াতে সো ইয়াতে ভালকে চোৱা এই গোটেইকেইটা কি হয় এটোৱে হয় তাৰমানে এই গোটেইকেইটা কি হ'ব w ঠিক আছে ইয়াতে কি হৈ যাব w এটা নেক্সট চোৱা q ইন্টারসেকশন n q মানে কি q মানে হৈ গ'ল পৰিমেয় সংখ্যা মানে কোনকে যিকেইটা ভগ্নাংশ যেনেকৈ 1/2 1/3 1/4 1/5 এনেকে আরে n মানে কি n মানে হৈ গ'ল স্বাভাৱিক সংখ্যা 1 2 3 4 5 এনেকে এই দুটাকে যদি ইউনিয়ন কৰো তেন্তে আমি পাম কোনটো তুমি চোৱা ঠিক আছে আমি কোনটো পাম আমি চোৱা দুটাৰে ইন্টারসেকশন কৰিব দিছে ঠিক আছে ইয়াতে ইন্টারসেকশন কৰিব দিছে এই ইউনিয়ন কৰিব নাই ইন্টারসেকশন মানে দুটাৰ মাজত কমন এলিমেন্ট কি আছে তো চোৱা এইটো 1/2 1/3 1/4 1/5 এনেকে লিখি পাৰো এইটো আমি এনেকৈ লিখি পাৰো 5/5 তেন্তে 5/5 মানে কি 5/5 মানে 1 সো ইয়াত এনেকেও সংখ্যা থাকিব যেটো 5/5 হ'ব ঠিক আছে q মানে হৈ গ'ল ভগ্নাংশ সংখ্যা ঠিক আছে q মানে পৰিমেয় সংখ্যা যেটো আমি p/q আকাৰত লিখিব পাৰো লব বা হৰ আকাৰত লিখিব পাৰো লব বা হৰ সো 1 টোক আমি লব বাই হৰ আকাৰত লিখিব পাৰো 2 টোক এনেকৈ লিখিব পাৰো 10/2 কিন্তু এটো পৰিমেয় সংখ্যা হ'ব 3 টোক লিখিব পাৰো 15/3 কিন্তু এটো পৰিমেয় সংখ্যাও হ'ব ঠিক আছে তেন্তে এইকেইটা যদি আমি ক্যান্সেল কৰোতে 1 2 3 4 5 6 এনেকৈ পাই যাম দুটাটো কমন কোনটো হ'ব দুটাটো কমন হৈ যাব তোমাৰ 1 2 3 4 5 এইকেইটা ঠিক আছে তাৰ মানে ইয়াত থকা সংখ্যাকেইটা ইয়াতো আছে তাৰ মানে এটা কি পোৱা যাব n ঠিক আছে তে এইটো চোৱা r মানে হৈ গ'ল বাস্তৱ সংখ্যা আৰু q মানে হৈ গ'ল পৰিমেয় সংখ্যা তেন্তে কোনটো আহিব যেটো সৰু আছে সৰুটো আহিব ইয়াত চোৱা কোনটো আহিছে ডাঙৰ এইটো সৰু তেন্তে সৰুটো আহিছে তেন্তে এইটো ডাঙৰ এইটো সৰু হলে কোনটো আহিব q2 তা ইন্টারসেকশন করলে সদায় q2 সৰুটো আহে w আৰু q ইন্টারসেকশন করলে কোনটো আহিব w2 বুজি পাইছা নহয় নেক্সট এটো চোৱা এটা আমি ভালকে চাই লও এটা কৈছে যে a b ৰ উপসংহতি তেন্তে a ইউনিয়ন b ওলাব লাগে a b ৰ সাবসেট তেন্তে a ইউনিয়ন b ওলাব লাগে ঠিক আছে সো a ইউনিয়ন b a আৰু b ৰ মিলন সো a b ৰ উপসংহতি a b ৰ উপসংহতি তাৰ মানে ডাঙৰ কোনটো হল b সৰু কোনটো হল a ঠিক আছে a যদি b ৰ উপসংহতি তেন্তে ডাঙৰ হল b ঠিক আছে সো b মানি ললো 1 2 3 4 5 সো উপসংহতি এটা এক্সাম্পলত তোমালোকে মনত ৰাখিব পাৰিছা যেনেকৈ আমাৰ উপৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি ঠিক আছে উপৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি তুমি চোৱা ডাঙৰ কোনে হয় উপৰাষ্ট্ৰপতি নে ৰাষ্ট্ৰপতি আমি জানো ৰাষ্ট্ৰপতি ডাঙৰ হয় কিন্তু নামটো দীঘল কাৰ আছে উপৰাষ্ট্ৰপতি এনেকৈ লাগে যে উপটো বেছি মানে ডাঙৰ হয় বুলি কিন্তু চোৱা উপটো সৰু হয় হয় না হেনেকৈ উপসংহতি ঠিক আছে উপসংহতি যেটো আছে সেইটো সৰু হয় তাৰ মানে a টো উপসংহতি হয় কাৰ b তাৰ মানে ইয়াতে a টো সৰু হৈ গ'ল b টো ডাঙৰ ঠিক আছে হেনেকৈ মনত ৰাখিব পাৰা সো ইয়াতে আমি a কোনটো লম a সৰু হ'ব লাগিব সো a আমি লৈ ললো ধৰা 1 2 3 তেন্তে আমি ক'ব পাৰো যে b ৰ এটা উপসংহতি হৈ গ'ল a b ৰ এটা উপসংহতি কি হৈ গ'ল a তেন্তে a আৰু b ৰ যদি আমি ইউনিয়ন লওঁ তেন্তে কি আহিব দুটাকো যদি ইউনিয়ন লওঁ মিলন কৰো তেন্তে ইয়াৰ আৰু ইয়াৰ গোটেইটা মল আহিব 1 1 আছে 1 আহিব 2 2 আছে 2 আহিব 3 3 আছে 3 আহিব 4 আহিব আৰু 5 আহিব তানে ভালকে চোৱাচোন কি আহিলে এটো আমাৰ এটো আহিলে আইটো কি হয় b তেন্তে আমি কি লিখি দিম b তেন্তে এটো কি হ'ব b ঠিক আছে তো বুজি পালে ওকে এটো চোৱা a b ৰ যদি উপসংহতি হয় তেন্তে a আৰু b ইন্টারসেকশন চোৱা ইন্টারসেকশন কৰিলে সদায় সৰুটো আহে মনত ৰাখিবা তো এটো যে আমি ইন্টারসেকশন কৰো চোৱা b a ইন্টারসেকশন b a ইন্টারসেকশন b তাৰ মানে a আৰু b থাকে কমন এলিমেন্ট যেটা কমন আছে কমন মানে সাধাৰণ চোৱা কোন কিটা আছে 1 1 2 2 3 3 এইকেইটা সাধাৰণ হৈ গ'ল আমি কি লিখিব পাৰো 1 2 আৰু 3 এইকেইটা হৈ গ'ল সাধাৰণ যেটো দুইটাটো আছে তে তুমি নিজে চোৱা এটো কোনটো হয় এটো তো a হয় তেন্তে আমি কি লিখিব পাৰো a তেন্তে ইয়াতে কি হৈ যাব a ঠিক আছে এতিয়া ইয়াত চোৱা
এ বিৰ উপসংহতি তেন্তে এ মাইনাছ বি ওলাব লাগে আমি বি লৈছোঁ এ লৈছোঁ এতিয়া কৈছে এ বিৰ উপসংহতি সেই একেটাই চৰ্ত আছে তেন্তে এ মাইনাছ বি মানে কি হ'ব এত থকা কিন্তু বিত নথকা এ মাইনাছ বি চোৱা এত থকা কিন্তু বিত নথকা এনে কিবা মৌল আছেনে এত যিটো বিত নাই এনেকুৱা নাই তেন্তে কি হ'ব এতিয়া তেন্তে এ মাইনাছ বি এনেকৈ কোনো মৌল নাই আৰু নাই অৰ্থ কি নাই মানে হৈ গ'ল ৰিক্ত সংগঠি তাৰমানে এটা কিমান আহিব 5 সেইটো আমাৰ হৈ গ'ল কুৱেশ্যন নম্বৰ 8 ঠিক আছে এতিয়া আমি কৰোঁ কুৱেশ্যন নম্বৰ 9 এতিয়া বিদ্যালয় মেথমেটিক্স ক্লাছ 8ৰ অনুশীলনী প্ৰথম লেসনটো কৰি আছিলোঁ অনুশীলনী 1C ঠিক আছে এতিয়া আমি 10 নম্বৰ কৰিব যোৱা 10 নম্বৰত দিয়া আছে আমাক ভেদ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা 1 নম্বৰ প্ৰশ্ন দিছে A ইউনিয়ন B বা A মিলন B 2 নম্বৰ দিছে A ইন্টাৰসেকশন B বা A ছেদন B 3 নম্বৰ দিছে A অন্তৰ B 4 নম্বৰ দিছে B অন্তৰ A তো কেনেকৈ প্ৰকাশ কৰো চোৱা আমি A এটা সংহতি লৈ ললো এটা গল A বুলি ধৰি লোৱা এটা সংহতি B লৈ ললো ঠিক আছে তে B টো এনেকৈ ল'ব লাগিব যেটো মিলন দেখাব লাগিব তাৰমানে দুটাৰ লগত মিল হ'ব লাগিব সো আমি এনেকৈ লম ঠিক আছে চোৱা A আৰু B মিলি গৈছে আমি যদি এনেকৈ বনাও বলে তেন্তে কি হ'ব A আৰু B মিলা নাই ঠিক আছে যেটো জয়েন কৰি দিলো কি হ'ব এটো মিলি যাব তেন্তে আমি এনেকৈ লিখি পাৰো তেন্তে এই গুটে ভাগটো কি হৈ যাব A মিলন B বা A ইন্টাৰসেকশন B সৰি A ইউনিয়ন B ঠিক আছে কোনটো হ'ব এই গুটে ভাগটো আমি গুটেটো ল'ব পাৰো ইয়াত থকা A থকা আৰু B থকা মিলন মানে হৈ গ'ল দুটাটো থকা ঠিক আছে যেটো A আছে বা B আছে ঠিক আছে তেন্তে গুটেটো হ'ব A আৰু B ইয়াত যিমানখিনি মৌল আছে গুটেকিটা ইয়াতে আহি যাব ঠিক আছে এটা চোৱা নেক্সট হৈ গ'ল A ইন্টাৰসেকশন B ইন্টাৰসেকশন মানে কি চোৱা প্ৰথমে আমি দুটা সংহতি বনালো এটা গ'ল A আৰু এটা হৈ গ'ল B তে ইন্টাৰসেকশন B এটো আমি B বনাই ললো ইন্টাৰসেকশনৰ অৰ্থ হৈ গ'ল যেটো A আৰু B দুটাটো আছে ঠিক আছে A আৰু B দুটাটো সাধাৰণ কমন ঠিক আছে A আৰু B দুটাটো কমন যেটো আছে কোনটো হ'ব A ভাগটো চোৱা এটো যেটো আছে এটো A টো আছে B টো আছে কিন্তু ইফালে যদি লওঁ তো এটো B থাকিব ইফালে ললে A থাকিব ঠিক আছে তো এটো হৈ গ'ল তোমাৰ কি লিখিব পাৰো A ইন্টাৰসেকশন B বা A ছেদন B নেক্সট এটো চোৱা A minus B সো A minus B টো আমি কেনেকৈ লিখিম প্ৰথমে A টো বনাই লোৱা এটো হৈ গ'ল A এটা B প্ৰথম আৰু এটা B বনাই লওঁ এটো হৈ গ'ল B এটো হৈ গ'ল A এটো হৈ গ'ল B তে A minus B মানে A থকা কিন্তু B নথকা কিন্তু এটো চোৱা B এটো অংশটো আহি যায় B এইখিনি অংশটো B আহি যায় চোৱা এটো অংশ কি কত আহিব B আহি যাব সো ইয়াতে কৈছে যে মাত্ৰ A থকা B থকা নালাগে তেন্তে আমি এইখিনিহে ল'ব পাৰো চোৱা এইখিনি অংশটোহে তোমাৰ খালি A থাকিব এটো B নাথাকিব যদি আমি এটো লৈ লওঁ তেন্তে এটো B টো আছে ঠিক আছে যেটো আমাৰ আহি যাব A minus B এটা হেই একেদৰে B minus A কেনেকৈ ওলাও প্ৰথমে এটা চিত্ৰ আঁকি ললো সার্কেল ড্ৰ কৰি ললো এটো হৈ গ'ল তোমাৰ B এটো হৈ গ'ল A এটো হৈ গ'ল B সো B minus A মানে হৈ গ'ল B থকা কিন্তু A নথকা কোনটো অংশ আছে B যেটো A নাই সো ইয়ালৈকে A আছে ইয়ালৈকে ইখিনি অংশটো A টো আছে আৰু B টো আছে কিন্তু আমাক সিৰিফ হেকিটাহে লাগে আমাক মাত্ৰ হেকিটা লাগে যিকিটা মাত্ৰ B আছে সো এইখিনি অংক আহিব ঠিক আছে এইখিনি অংক মাত্ৰ B আছে কিন্তু 8 নাই সো বুজি পাইছা নহয় সো এই পাৰ্টটো হৈ গ'ল তোমাৰ B minus A সো জাতীয় বিদ্যালয় অনুশীলনী 1C আমাৰ ইয়ালৈকে কমপ্লিট হৈ গ'ল সো আমি নেক্সট ভিডিঅ'ত তোমাৰ পৰিমেয় সংখ্যাটো আৰম্ভ কৰিম ঠিক আছে তেতিয়ালৈকে ভাল লাগিছে যদি লাইক আৰু সাবস্ক্ৰাইব কৰিবা ঠিক আছে